হেল্ল' এভৰিৱান ৱেলকাম বেক টু দ্য চেনেল পাৰ্শ্বপ্ৰতি মজুমদাৰ। আজি আমি এটা নতুন ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ এণ্ড এইটো আমাৰ ভিডিঅ' বেচিকেলি হয় ACTS বেটছ 2025। যিসকল ষ্টুডেণ্টে ইণ্টাৰেষ্টেড হয় এই ভিডিঅ'টো চোৱাৰ কাৰণে ডেফিনেটলি তেওঁলোকে এক্সপিৰিয়েণ্ট হ'ব CWE এণ্ড তেওঁলোকে নেক্সট ইয়েৰ CWE দিব ডেফিনেটলি। চ' এই ভিডিঅ'টো কমপ্লিটলি চাওক, আপোনাৰ কাৰণে কিছুমান ভাল কথাই আছে, কিছুমান ভাল বস্তু আছে য'ৰ পৰা আপোনাৰ চিলেকশ্যন হ'ব পাৰে। আপুনি মানে একো ভয় নোখোৱাকে, একো টেনশ্যন নোলোৱাকে, হাইপাৰ নোহোৱাকে, এনজাইটি নোহোৱাকে, পেনিক এটেক্স নোহোৱাকে ধুনীয়াকে এটা স্মুথ প্ৰিপাৰেশ্যন চলাই ধুনীয়াকে নিজৰ চিটটো কনফাৰ্ম কৰি ল'ব পাৰে এণ্ড আমাৰ এই পাৰ্টিকুলাৰ ACTS বেটছৰ জৰিয়তে। ঠিক আছে, চ' আমি এই পাৰ্টিকুলাৰ পোষ্টাৰটো সকলোতে শ্বেয়াৰ কৰিছিলোঁ, আপোনালোকে গম পাই ডেফিনেটলি। ইয়াত আমাৰ কি লিখা আছে, ACTS বেটছ 2025 অনলি CWE বেটছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া হয়। আমাৰ ক'ব গ'লে নৰ্থ ইষ্টৰ ক'ব গ'লে আমাৰ এটাই বেটছ আছে CWE বেটছ, যিটো আমি প্ৰত্যেক বছৰে আমি লঞ্চ কৰি আছো। আমাৰ 2020ৰ পৰা 21, 22, 23, 24 এনেবাৰ আমাৰ 25ৰ কাৰণে ক'ব গ'লে আমি আমাৰ পাৰ্টিকুলাৰ বেটছটো লঞ্চ কৰিছো। এইবাৰ ইম্পৰ্টেণ্ট কিয় হয় আমি কথা পাতিম, বা তাৰ আগতে এবাৰ চাই লওক যে আপোনালোকে 30 টেষ্ট পাই যাব, 14+16 এনচাৰ কি পাই যাব, পাৰ্চনেল মেণ্টৰশ্বিপ, উইকলি ছেশ্যনছ এণ্ড গোটেইখিনি টেষ্ট ফৰ ফ্ৰী এক্সেছ কৰিব পাৰিব আগৰখিনি বেচিকেলি। এণ্ড ইয়াত এটা ইম্পৰ্টেণ্ট বস্তু হৈছে যে ন' মোৰ এডমিশ্যন আফটাৰ 2 ছেপ্টেম্বৰ, মানে আমি 2 ছেপ্টেম্বৰৰ পিছতো আমাৰ বেটছত কোনো ষ্টুডেণ্টৰ আমি এনৰলমেণ্ট নকৰোঁ। কাৰণ এইকাৰণে নকৰোঁ বিকজ অলৰেডি আমাৰ এটা টেষ্ট হৈ গ'ল, এটা টেষ্ট আমাৰ পৰহি আছে, মানে 31 আগষ্টত আছে। চ' দুটা টেষ্ট গুচি যোৱাৰ পিছত বা এমাহ গুচি যোৱাৰ পিছত আকৌ আমি ষ্টুডেণ্টছৰ এডমিশ্যন লৈ পেলাই তেওঁলোকৰ নিজৰে প্ৰব্লেম হ'ব এণ্ড কোপ আপ কৰিব নোৱাৰিব আমাৰ বেটছৰ লগত। আমাৰ চিলেবাছ অলৰেডি বাঢ়ি গৈছে, চ' আমি 2 ছেপ্টেম্বৰৰ পিছত আৰু আমাৰ ষ্টুডেণ্টছ নলওঁ। এণ্ড আমি এটাই বেটছ লঞ্চ কৰিছোঁ, চ' এইটো বেটছতে আমাৰ আছে। এণ্ড এই বেটছত যদি ভাবিছে এনৰল কৰিম বুলি দেন স্কেন কৰিব পাৰে, এই স্কেনাৰটো আছে ন, ডিছক্ৰিপশ্যনত লিংক আছে। এলিজিবল কোন হয়, যিসকলে CWE এক্সপিৰিয়েঞ্চ হয় তেওঁসকলে এলিজিবল হ'ব ডেফিনেটলি আমাৰ বেটছটো জইন কৰিবৰ কাৰণে। যিসকল JEE বা নিট এক্সপিৰিয়েঞ্চ হয় তেওঁলোকো এলিজিবল হ'ব যদি তেওঁলোকে CWE দিম বুলি ভাবিছে। নিট বুলি মই কিয় লিখিছোঁ, বিকজ বহুত ষ্টুডেণ্টে নিট পৰীক্ষাটোত মানে এপিয়াৰ হয় বাট CWE যে বেকআপ অপশ্যন ৰাখে। এণ্ড যেইখিনিতো ক'ব গ'লে বেকআপ অপশ্যন ৰাখে, এণ্ড এইটো যদি আপুনি গম নাপায় দেন ডেফিনেটলি, যদি আপুনি এই বছৰ দিছে CWE দেন আপুনি ডেফিনেটলি গম পায় যে CWE কিমান টাফ কম্পিটিশ্যন আছে, কিমান পঢ়িব লাগিব, কিমান টাফ কম্পিটিশ্যন আছে, য'ত ক'ব গ'লে মানুহে চিট নাপায়, তেনেকুৱা টাইপৰ কণ্ডিশ্যন হৈ যায়। ক'ব গ'লে গমেই পাওঁ অলৰেডি, মই কোৱা দৰকাৰ নাই, মানে ইয়াত মই একো ৰিয়েলাইজ কৰা নাই যে মানে বহুত টাফ হয়, বহুত টাফো নহয় বাট ডেফিনেটলি এটা টাফ লেভেল কম্পিটিশ্যন আছে। মানে লাষ্ট টাইম যিসকল ষ্টুডেণ্টে ছেম মাৰ্কছত 500 ৰেংক পাই আছিলে, এতিয়া সেই ছেম মাৰ্কত 1000 ৰেংক পাই আছে। চ' নেক্সট টাইম যে 1000 ৰেংকৰ পৰা 1500 ৰেংক হৈ নাযাব ছেম মাৰ্কত, তাৰেও কিন্তু একো গেৰাণ্টি নাই। চ' কম্পিটিশ্যন দিনে দিনে বাঢ়ি আছে, তাৰ কাৰণে আমি ৰেডি হ'ব লাগিব, প্ৰপাৰ গাইডেন্স ল'ব লাগিব, প্ৰপাৰ মেণ্টৰশ্বিপ ল'ব লাগিব। ফ্ৰী হওক পেইড হওক একো প্ৰব্লেম নাই, বাট নিজৰ বেষ্ট দিব লাগিব। যিসকল ক্লাছ 12ৰ ষ্টুডেণ্ট হয় তেওঁলোকক ডেফিনেটলি জইন কৰিব পাৰে। বাট CWE ক্ৰাইটেৰিয়া যাতে ফুলফিল হয়, এনেকুৱা নহয় যে আৰু মানে CWE ক্ৰাইটেৰিয়া ফুলফিল নহয় তেনেহ'লে CWE মানে এডমিশ্যন মানে আমাৰ বেচত এডমিশ্যন লৈও কি কৰিব, বা আমাৰ ফ্ৰী গ্ৰুপত থাকিওনো কি কৰিব যদি মানে CWE ক্ৰাইটেৰিয়াটোৱে ফুলফিল নহয়। ঠিক আছে, তো সেইটো এটা চাব লাগিব, সেইটো এটা পইণ্ট আছে ডেফিনেটলি। বেনিফিটছ কি হ'ব, প্ৰথম কথা অনলি ওৱান বেটছ অফ নৰ্থ ইষ্ট হয়, বেলেগ একো বেটছ নাই। য়েছ ডেফিনেটলি JEE কোচিং আছে, তাত আপোনালোকে যাব, তাতে আপোনালোকৰ চিলেবাছ কমপ্লিট নহ'ব, আপোনালোকে ঘূৰি আহি পেলাই আল্টিমেটলি আমাৰ বেটছতে জইন কৰিব। এণ্ড এইটো বস্তু মই এনেই নাই কোৱা, মানে আমাৰ এবাৰ বেটছত ষ্টুডেণ্ট আছিলে 165+ ষ্টুডেণ্টছ আমাৰ ক্লাছৰুম প্ৰগ্ৰেমত, ফ্ৰী প্ৰগ্ৰেমততো আমাৰ 2000তকৈ বেছি আছিলে। তো এইটো বস্তু মই এনেই নাই কোৱা, আমি অলৰেডি ফ্ৰী টেষ্টটো পাতিছোঁ 10টা-15টা, পেইড টেষ্টটো পাতিছোঁ 30+। তো আমি গোটেইখিনি বস্তু গম পাওঁ যে একচুৱেলি হয় কি আছে মানে কোচিং ইণ্ডাষ্ট্ৰী বা কোচিং মাৰ্কেটটোত। চ' এটা জেনুইন এটা কম পইচাত নিজৰ মানে এটা যদি প্ৰিপাৰেশ্যন চলাব বিচাৰিছে ডেফিনেটলি ল'ব পাৰে আমাৰ বেটছটো। 100% ৰিফাণ্ড হ'ব ইফ ন' লেকশ্যন। কোনো কোচিঙে গুৱাহাটীৰ যদি এইটো মানে বস্তু ক'ব পাৰে তেন মই মানি যাম। কোনোবা যদি কোচিং আছে গুৱাহাটীত যোনে ক'ব পাৰে যে 100% ৰিফাণ্ড দিম ষ্টুডেণ্টটোক যদি চিট নাপায়, তেনেহ'লে মই মানি যাম। তেওঁলোকে লাখ লাখ টকা ল'ব, লুণ্ঠন কৰিব, একচুৱেলি লয় নহয় লুণ্ঠন কৰে। এণ্ড পইচাটো ঘূৰাই দিয়া বাদে দিয়া, মানে চিট নাপালে কনচলো নকৰে, একো খবৰ নলয়, একোৱে নাথিং। পিছত গৈ পেলাই তেওঁলোকে মোৰ ইনষ্টাগ্ৰামত DM আহে, মোৰ ফেচবুকত DM আহে, মোৰ হোৱাটছএপত কণ্টেক্ট কৰে, তেওঁলোকে আমাৰ বেটছ জইন কৰে এণ্ড ছাকচেছফুল ডেফিনেটলি হয়। আমাৰ বেটছ পঢ়ি আছে অলৰেডি। এলেনৰ ষ্টুডেণ্ট এটা আছিলে, তেওঁলোকে কোচিঙৰ নাম ল'ব নালাগে বাট এলেনৰ ষ্টুডেণ্ট আছিলে। এলেন যদিও বহুত ভাল কোচিং হয় বাট তথাপিতো ক'ব গ'লে আমাৰ বেটছত জইন কৰিছিলে এণ্ড তাৰপিছত ক'ব গ'লে চিট পাইছে। ললেন্সৰ ষ্টুডেণ্ট আছিলে, পটেনচিয়েল ষ্টুডেণ্ট আছিলে, সকলোখিনি কোচিঙৰ ক'ব গ'লে আছিলে ষ্টুডেণ্ট। ডেফিনেটলি তেওঁলোক বহুত ভাল কোচিং হয়, বহুত ব্ৰেণ্ডেড কোচিং হয়, কিন্তু তথাপিতো ক'ব গ'লে চিলেকশ্যন নহয়, চিলেকশ্যন নোহোৱাৰ পিছত ক'ব গ'লে আমাৰ বেটছত আহে, আমাৰ বেটছত জইন কৰে, ডাইৰেক্ট খোলা কথা। এইটো ৰিয়েলিটি হয়, আপোনালোকে গম পায় ডেফিনেটলি। আমাৰ স্মল বেটছ হয়, লাৰ্জ বেটছ নহয়। এনেকুৱা নহয় যে আমি 500টা ষ্টুডেণ্ট ৰাখোঁ, 500টা ষ্টুডেণ্ট ৰাখি পেলাই আমি ক'ব গ'লে এতিয়া মানে বেটছটো ষ্টাৰ্ট কৰিছোঁ। আমাৰ 30টা ষ্টুডেণ্টৰ বেটছ হ'ব, ডেটছ ইট। ৰেগুলাৰ টেষ্ট হ'ব, চানডে ছেশ্যনছ থাকিব, এক্সেছ টু প্ৰিভিয়াছ মক্স এণ্ড পিউকুইজ। চানডে ছেশ্যনছ আমি এতিয়া ৰেগুলাৰ কৰিব পৰা নাই বিকজ আমাৰ এতিয়া বহুতখিনি কাম চলি আছে, যিহেতু আমাৰ কাউন্সেলিং চলি আছিলে। বাট আমি ছেপ্টেম্বৰৰ পৰা আমি এটা ৰেগুলাৰ এটা চানডে ছেশ্যনছ ৰাখিবলৈ ট্ৰাই কৰিম, যদিও আমাৰ চানডে ছেশ্যনছ 3টা হৈ গৈছে অলৰেডি।
হাউ টু জইন, ফিল দ্য গুগল ফৰ্ম, ডেছক্ৰিপশ্যনত থাকিব, এমাউণ্ট পে' কৰিব লাগিব, স্ক্ৰীনশ্বটটো এটাচ কৰিব লাগিব। গুগল ফৰ্মতে আমাৰ গোটেইখিনি বস্তু আছে, তাতে গৈ পেলাই ধুনীয়াকৈ কৰিব পাৰিব। মই ডেছক্ৰিপশ্যনত ক'ব গ'লে লিংক দি দিম, একো প্ৰব্লেম নাই। বা আমাৰ হোৱাটছএপ নাম্বাৰ থাকিব, ডাইৰেক্টলি হোৱাটছএপ কৰিব পাৰিব, কল নকৰিব, অনলি হোৱাটছএপ কৰিব। বেষ্ট ডিটেইলছ এবাৰ কৰিছোঁ, সকলোৱে গমেই পায়। আমাৰ ক'ব গ'লে 30 টেষ্ট থাকিব, ইয়াত 25 লিখা আছে, আৰু 30 টেষ্ট থাকিব। লগতে আমাৰ প্ৰিভিয়াছ টেষ্টো থাকিব, এণ্ড PYQs গোটেইখিনি দিয়া যাব, চিলেবাছ আমাৰ দিয়া যাব কমপ্লিটলি, এণ্ড হোৱাটছএপ এণ্ড গুগল ক্লাছৰুমত আমাৰ গোটেইখিনি বস্তু কৰোৱা যাব। জইন ফৰ ফ্ৰী, আমাৰ হোৱাটছএপ গ্ৰুপ আছে, লিংক ডেছক্ৰিপশ্যন থাকিব, ফ্ৰীলি জইন কৰক। আমাৰ যিটো ACTS বেটছ 2025 ড্ৰপাৰ বেটছ হয়, সেইটো আমাৰ এটা ফ্ৰী গ্ৰুপো আছে, তাতো আমি ক'ব গ'লে টেষ্ট কণ্ডাক্ট কৰাম ডেফিনেটলি, এণ্ড আমাৰ পেইড গ্ৰুপতো কৰাম। খালি সেই আৰু মানে যদি আপুনি ভাবিছে এটা চিৰিয়াছ প্ৰিপাৰেশ্যন কৰিম বুলি, তেনে এটা মিনিমাম এমাউণ্ট এটা পে' কৰি পেলাই আমাৰ বেটছটো জইন কৰিব পাৰে, বিকজ আমি আমাৰ বেটছত ক'ব গ'লে এটা ইয়াৰ লং প্ৰগ্ৰেম লঞ্চ কৰিছোঁ, এটা ইয়াৰ লং বেটছ লঞ্চ কৰিছোঁ, য'ত ক'ব গ'লে আপোনালোকৰ প্ৰব্লেম বিশেষ একো হ'ব নালাগে মোৰ হিচাপত। ঠিক আছে, যদি কিবা প্ৰব্লেম হয়, আমাৰ বেটছটো যিটো সৰু হয়, ডাইৰেক্টলি আমাৰ কল বা মেছেজ কৰিব পাৰে, ইমান একো ইছ্যু নাই। যদিওবা আমি আগষ্টৰ পৰা বস্তুটো কৰাইছো, তথাপিতো মানে আমাৰ অলৰেডি ক'লোৱে মানে যে আমাৰ অকণমান বিজি শ্বেডিউল হৈ আছিলে, বাট ছেপ্টেম্বৰৰ পৰা আমাৰ গোটেইখিনি বস্তু স্মুথ ৰানিং হ'ব। এভৰিডে আমাৰ ক'ব গ'লে ইণ্টাৰেকশ্যন হ'ব, এণ্ড আমাৰ কুইজ এইবিলাকো পাতি থকা যাব আমাৰ হোৱাটছএপ গ্ৰুপবিলাকত, এণ্ড লগতে আমাৰ ৰেগুলাৰ টেষ্ট আমাৰ চলিউশ্যনছ এভৰিথিং প্ৰভাইড কৰা যাব ইয়াতে ধুনীয়াকৈ, একো প্ৰব্লেম নাই। এণ্ড আমাৰ যিসকল মানে যিখিনি ষ্টুডেণ্টে এতিয়া জইন কৰিব, আমি ফিউচাৰ যিখিনি বেটছ লঞ্চ কৰিম, সেইখিনি এক্সেছ ফ্ৰী পাই যাব। সেইটো আমি লাষ্ট বেটছৰ লগতো কৰিছিলোঁ, এণ্ড এইবাৰো আমাৰ সেইটোৱে হ'ব যে যদি আপুনি আমাৰ এইটো বেটছ জইন কৰিছে, তো আমি ইন ফিউচাৰ যিখিনি বেটছ লঞ্চ কৰিম, আমি ক্ৰেছ কৰ্চ ইন ফিউচাৰ নেক্সট ইয়াৰ লঞ্চ কৰিব পাৰোঁ, আমি টেষ্ট চিৰিজ আকৌ নেক্সট ইয়াৰ লঞ্চ কৰিব পাৰোঁ, আমি কৰ্চ লঞ্চ কৰিম, সেই গোটেইখিনি এক্সেছ ফৰ ফ্ৰী পাই যাব আমাৰ এই প্ৰেজেণ্ট বেটছখিনিয়ে। চ' আপোনালোকে ক'ব গ'লে মানে গোটেইখিনি পাই যাব, এণ্ড আমাৰ অক্টোবৰৰ পৰা এইটো আমি আনকি ডাউট ক্লাছেছো ষ্টাৰ্ট কৰিম, তো একো প্ৰব্লেম নাই মানে। এইখিনি বস্তু আমাৰ যিসকল ষ্টুডেণ্টছে ইণ্টাৰেষ্টেড হয়, তেওঁলোকে এইখিনি বস্তু ডেফিনেটলি গম পাব যে আমাৰ বেটছত ল'লে কি বেনিফিট হ'ব পাৰে। বাট এনেকুৱা নহয় যে আমাৰ বেটছত ল'লে ছাকচেছফুল হ'ব, ডেফিনেটলি এনেকুৱা বহুত আছে ষ্টুডেণ্ট CWL এবাৰো পাইছে, যিসকলে আমাৰ বেটছৰ একো প্ৰগ্ৰেমত জইন কৰা নাছিলে, জাষ্ট আমাৰ ক'ব গ'লে ভিডিঅ'ছখিনি চাইছিলে, ভিডিঅ'ছৰ পৰা গাইডেন্সখিনি লৈছিলে, তেনেকৈ তেওঁলোকে চিলেকশ্যন পাইছে। চ' একো মানে একো ধৰা বান্ধা চিষ্টেম নাই যে মানে আমাৰ বেটছত নল'লে চিট নাপাব, এনেকুৱা একো প্ৰব্লেম নাই। আমাৰ বেটছত নল'লেও চিট পাব, খালি জাষ্ট মানে এটা মেণ্টৰশ্বিপ, এটা গাইডেন্স, এটা ৰেগুলাৰিটি, কনচিষ্টেঞ্চি বহুতৰ মেইনটেইন নহয়, কনচিষ্টেঞ্চি মেইনটেইন কৰিবৰ কাৰণে আমাৰ বেটছটো আমি লঞ্চ কৰা গৈছে। চ' ইয়াত যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে জইন কৰক, যিসকলে ইণ্টাৰেষ্টেড নহয় তেওঁলোকে ডেফিনেটলি জইন নকৰিলে প্ৰব্লেম নাই, খালি ফ্ৰী গ্ৰুপটো জইন কৰি ল'ব, বিকজ তাতে ক'বলৈ বহুত ভেলুৱেবল মেটেৰিয়েলছ দি থকা যাব, হয় নাই? চ' সেইখিনি বস্তুৱে আমি এতিয়া ভাবিছোঁ কৰিম বুলি, এণ্ড আশা কৰোঁ এই ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে দেন থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। অল দ্য বেষ্ট ষ্টুডেণ্টছ, বাকী আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। থেংক ইউ ফৰ ৱাচিং।